আজি আমি বাগবানাছৰ ছাত্ৰ সংগঠনৰ উদ্যোগত গোৱালপাৰা জিলাৰ হাছিলা বিলত যি 678টা পৰিয়ালক উচ্ছেদ কৰিছিল অসম চৰকাৰৰ যি অমানৱীয় উচ্ছেদৰ ফলত সকলোখিনি পৰিয়াল ইতিমধ্যে অস্থায়ী শিবিৰত আছে। দীৰ্ঘদিন ধৰি থকাৰ ফলত তেখেতসকলৰ খাদ্য সংকটত ভুগিছে। আমি ইতিমধ্যে বৰপেটা জিলাৰ বাগবানাছৰৰ পৰা এই মানুহখিনিৰ দুৰ্গতৰ কাষত থিয় হ'বৰ কাৰণে আমি ইতিমধ্যে কিছু সামান্য কিছু খাদ্য সামগ্ৰী লৈ তেখেতসকলৰ ওচৰত আহি আজি পাইছোঁ। ইতিমধ্যে আমি দুটা কেম্পত খাদ্য সামগ্ৰী বিতৰণ কৰিলোঁ, আহি আৰু এটা কেম্পত পাইছোঁ। গতিকে এই যি অমানৱীয় উচ্ছেদ চলাইছিল অসম চৰকাৰে, তাৰ ফলত কেৱল গৃহহীন হোৱাই নহয়, এই মানুহখিনিৰ যিমান ল'ৰা ছোৱালী আছে সিহঁতে স্কুলত যোৱাৰ যি অসুবিধা হৈছে, সেইটো যথেষ্ট শিক্ষাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিছে। লগতে আশ্ৰয় শিবিৰত যি অস্থায়ীভাৱে থকাৰ ফলত যথেষ্ট সিহঁতৰ স্বাস্থ্যৰ লগতে বেমাৰ আজাৰে দেখা দিছে। গতিকে আমি অসম চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ, তেখেতসকলে যাতে মানৱীয়তাৰ খাতিৰত এই মানুহখিনিৰ যি জীৱন সম্পত্তিৰ অধিকাৰ কাঢ়ি লৈছে, জীৱনৰ যি অধিকাৰ, জীয়াই থাকিবৰ কাৰণে যি অধিকাৰ, সেইখিনি অন্ততঃ মানৱীয়তাৰ খাতিৰত বিচাৰ কৰি তেখেতসকলক যাতে অতি সোনকালে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰে, সেইখিনি আমি